বিজেপি এজেপি যৌথ মঞ্চ মাননীয় অসমৰ অন্যতম কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আমাৰ মাজত আহি পাইছেহি। সকলোকে থিয় হৈ মই আদৰণি জনোৱাৰ কাৰণে অনুৰোধ জনালো। জয়ন্তমল্ল বৰুৱা জিন্দাবাদ, জয়ন্তমল্ল বৰুৱা জিন্দাবাদ, জয়ন্তমল্ল বৰুৱা জিন্দাবাদ, জয়ন্তমল্ল বৰুৱা জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, জিন্দাবাদ, এজেপি এজেপি যৌথ মঞ্চ জিন্দাবাদ, যৌথ মঞ্চ জিন্দাবাদ, জয়ন্তমল্ল বৰুৱা জিন্দাবাদ, জয়ন্তমল্ল বৰুৱা জিন্দাবাদ। নমস্কাৰ। আমাৰ মাজত উপস্থিত থকা আমাৰ অসমৰ জনপ্ৰিয় মন্ত্ৰী সন্মানীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া। আমাৰ মহিলাবিলাকতো পুৰা ৰেডি থাকে, হয় নহয়? মহিলাটো সদায় একদম ৰেডি থাকে। ভোট দিবৰ কাৰণে ৰেডি। কিহত ভোট দিব লাগিব? চিন পদুম ফুল মনত থাকিব। পদুম ফুলত ভোট দিব লাগিব। তেতিয়াহ'লে মোৰ লগত একেলগে কওক, আকৌ এবাৰ, আকৌ এবাৰ। ইমান লাহে ক'লে ক'ত মোদীয়ে শুনিব? দিল্লীলৈকে শুনিব লাগিব না। আকৌ এবাৰ, আকৌ এবাৰ। নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। সকলোকে ধন্যবাদ দিছো। সকলোৱে বহি লওক আৰু থিয় হৈ ক'ত কথা শুনিব? বহিয়ে শুনিব লাগিব। আজি আমাৰ মাজত উপস্থিত আছে আপোনালোকৰ প্ৰিয় নেতা ৰাভা আছাম অট'নমাছ কাউন্সিলৰ CM পংকেশ্বৰ ৰাভা ডাঙৰীয়া, আমাৰ দলৰ জিলা সভাপতি, ৰাজ্যিকৰ সম্পাদিকা, মঞ্চত উপবিষ্ট এই অনুষ্ঠান বা এই সমষ্টিটোৰ দায়িত্বত থকা আমাৰ সম্পাদক দীপাংকৰ নাথ আৰু প্ৰভাৰী মানস বৰা, উপস্থিত আমাৰ দলৰ বিশিষ্ট ব্যক্তিসকল, ৰাভা যৌথ মঞ্চৰ বিশিষ্ট ব্যক্তিসকল, অসম গণ পৰিষদৰ বিশিষ্ট নেতৃবৃন্দ আৰু আজি আমাৰ সন্মুখত বহি থকা আই মাতৃসকল, যুৱক যুৱতী তথা উপস্থিত ৰাইজ, সকলোকে মই পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'ব গ'লে দুপৰীয়া সময়, এই দুপৰীয়া সময়টো আপোনালোকে যি ধৰণে উৎসাহেৰে ওলাই আহিছে আৰু যি উৎসাহেৰে এতিয়াও শ্লোগান দিয়ে আছে, ইয়াৰ পৰা মই বুজি পাইছোঁ যে বিজুলী কলিতা মেধি অতি কমেও 6 লাখ নে তাৰ ওপৰত, 6ৰ ওপৰত 6 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব। হ'বনে নাই? পুৰা হ'ব। এটা জোৰছে হাততালি মাৰি দিয়ক। মই কৈ দিব পাৰোঁ যে মুখ্যমন্ত্ৰীক ক'ব পাৰোঁ যে বিজুলী কলিতা মেধি এইবাৰ 6 লাখতকৈ বেছি ভোটত বিজয়ী হ'ব, তাত চিন্তা কৰিব লগা নাই। কৈ দিব পাৰোঁ। কাৰণ অলপ আগতে কৈছে যে নতুন বোৱাৰী এইবিলাক নতুনকৈ পশ্চিম গোৱালপাৰাত আহিছে, আগতে দুধনৈত আছিল। মনত অলপ দুখ আছিল নেকি? দুখ আছিল নেকি অলপ যে দুধনৈৰ পৰা পশ্চিম গোৱালপাৰা আহিলোঁ? আগতে পশ্চিম গোৱালপাৰাটোতো আমাৰ হিচাপত নধৰে, এইবাৰ পুৰা হিচাপত আছে। পশ্চিম গোৱালপাৰা আমাৰে সমষ্টি, আপোনালোকৰ সমষ্টি। চিন্তা কৰিব লগা নাই, বৰং বেছি মৰম পাব যে দুধনৈৰ পৰা পশ্চিম গোৱালপাৰালৈ যিবিলাক বোৱাৰী আহিলে, নতুন বোৱাৰী, এই অঞ্চলটো ইমান বেছি মৰম পাব। আৰু আপোনালোকৰ
নেতৃত্বতে এই পশ্চিম গোৱালপাৰা চলিব একেবাৰে সুনিশ্চিত হৈ থাকক। আৰু পশ্চিম গোৱালপাৰা এতিয়া আমাৰ সমষ্টি, আমাৰ মানে টংকেশ্বৰ ৰাভাৰ, জয়ন্ত বল্লভ বৰুৱাৰ, দীনামণি দৈমাৰীৰ, দীপাংকৰ নাথ, তাৰমানে আমাৰ সমষ্টি। বুজি পালেতো? আমাৰ সমষ্টি গোটেইবিলাকে লগ হৈ এই সমষ্টিটো আমাৰ বনোৱা হৈছে। আপোনালোকৰ মামা আৰু মামাৰ যি দূৰদৰ্শী চিন্তা চৰ্চা, এই চিন্তা চৰ্চাৰ কাৰণে আজি অসমৰ 100তকৈও বেছি সমষ্টি এতিয়া আমাৰ হৈ পৰিছে। আৰু এইবাৰ আমি তাৰ যোগ্যভাৱে ব্যৱহাৰ কৰি অসমৰ 14খন আসনৰ 14খনে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উপহাৰ দিব লাগে। তাৰ কাৰণে আপোনালোকে কাম কৰক। এই অঞ্চলৰ ৰাইজ যথেষ্ট সচেতন, প্ৰতিটো সময়তে অঞ্চলৰ উন্নয়নৰ কাৰণে, জাতিটোৰ কাৰণে কাম কৰে। আৰু সেইকাৰণে মই এটা কথাই ক'ম যে আজি আমাৰ এই অঞ্চলৰ ৰাইজে সিদ্ধান্ত ল'ব লাগিব যে আমি আমাৰ মুখ্যমন্ত্ৰীজনক কিমান শক্তিশালী কৰিম। কাৰণ আজি অসমৰ চাৰিওদিশত যি উন্নয়ন, যি প্ৰগতি হৈছে সেয়া আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকলো সময়তে আশীৰ্বাদ কৰিছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আমি যোৱা 10টা বছৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পালোঁ। আৰু এই 10 বছৰ গোটেই ভাৰতবৰ্ষ আৰু অসমৰ উন্নয়ন আৰু বিকাশো আমি দেখিলোঁ। কি ধৰণৰ উন্নয়ন, কি ধৰণৰ বিকাশেৰে আমাৰ জাতিটোক, আমাৰ অঞ্চলখনক আগবঢ়াই দিলে আপোনালোকে দেখিলে। 10 বছৰ আগত বা তাৰ আগৰ দিনবিলাক এনেকুৱা আছিল যে আমি সৰু সৰু কথাৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ওচৰত দাবী দিয়া, আন্দোলন কৰা, প্ৰতিবাদ কৰা, এই ধৰণৰ এটা পৰিৱেশ আছিল। ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং হ'বৰ কাৰণেও 5 বছৰ 10 বছৰলৈ আন্দোলন কৰিব লাগিছিল। ৰিফাইনাৰী এটা বনাবৰ কাৰণেও 6 বছৰীয়া আন্দোলন কৰি পেলাই ৰিফাইনাৰী কৰিব লগা হৈছিল। এয়া আছিল অসমৰ পৰিৱেশ। আৰু আজি অসমত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰৰ পৰিৱেশ হ'ল ইখনৰ পিছত সিখনকৈ ব্ৰহ্মপুত্ৰত দলং হৈছে, প্ৰতিখন জিলাতে এটাৰ পিছত এখনকৈ মেডিকেল কলেজ হৈছে, সকলো অঞ্চলতে এটাৰ পিছত এটাকৈ অনুষ্ঠান হৈছে, ডাঙৰ ডাঙৰ ৰাস্তা ঘাট, ভাৰতমালাৰ ৰাস্তা ঘাট, অসমমালাৰ ৰাস্তা ঘাট, গাঁৱে গাঁৱে ৰাস্তা ঘাট, এই সকলো উন্নয়ন হৈছে। কোনেও কতো প্ৰতিবাদ, আন্দোলন, দাবী দিব লগা হোৱা নাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা মৰমৰ কাৰণে সেই ধৰণৰ আজি উন্নয়নৰ বন্যা বৈ গৈছে। আমি বিচাৰোঁ সেইজন প্ৰধানমন্ত্ৰীক আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিবৰ কাৰণে। আজি আমাৰ গোটেই অসমতে নহয়, সমগ্ৰ ভাৰতবৰ্ষত আজি উন্নয়নৰ এক জয় যাত্ৰা আৰম্ভ হৈছে। উন্নয়নৰ লগে লগে প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, বৰ্ণালম্বী, ধৰ্মভাষী সকলোৰে এক সুৰক্ষাৰ কাম আৰম্ভ হৈছে। আজি 10 বছৰ আগৰ মুখ্যমন্ত্ৰীবিলাকৰ, প্ৰধানমন্ত্ৰীবিলাকৰ কথা এবাৰ চিন্তা কৰকচোন। আগতে প্ৰধানমন্ত্ৰী বিদেশলৈকে যায়, আমি টিভিত চাই থাকিব লাগে প্ৰধানমন্ত্ৰীজনক ক'ৰবাত দেখিম নেকি, মেগনিফাইং গ্লাছ লৈ চাব লাগে যে আমাৰ প্ৰধানমন্ত্ৰীজন ক'ত বহি আছে, দেখা পাওঁ নেকি। এই আছিল ভাৰতৰ বিশ্বৰ মানচিত্ৰৰ মৰ্যাদা। আৰু আজি যেতিয়া যোৱা 10 বছৰ আগত যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব ল'লে, তাৰ পিছত ভাৰতৰ মৰ্যাদা এইটোৱেই যে আমাৰ প্ৰধানমন্ত্ৰীজন আমেৰিকালৈ যাওক, ইংলেণ্ডলৈ যাওক, জাপানলৈকে যাওক, জাৰ্মানীলৈকে যাওক, ৰাছিয়ালৈকে যাওক, য'তেই যায় সকলোতকৈ আগত আমাৰ প্ৰধানমন্ত্ৰী থাকে। আৰু আমি প্ৰতিজন ভাৰতীয়ই তাক দেখি গৌৰৱ অনুভৱ কৰোঁ। আমি গৌৰৱ অনুভৱ কৰোঁ যে চাওক আমাৰ প্ৰধানমন্ত্ৰী আজি সকলোতকৈ আগত। এনেকুৱা এজন বিশ্ব নেতা আমি পাইছোঁ। এই বিশ্ব নেতাজনে আমাৰ অসমখনক কিমান ভাল পাই চিন্তা কৰক। এনেকুৱা এজন বিশ্ব নেতাই ডিঙিত গামোচাখন লৈ কয় যে এই গামোচাখনৰ নৰেন্দ্ৰ মোদী ব্ৰেণ্ড এম্বেচাডৰ, আৰু তেনেকে অসমীয়া মানুহক বিশ্বৰ বুকুত পৰিচয় কৰাই দিয়ে। সেয়াই হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। ভাৰতবৰ্ষত বহুত প্ৰধানমন্ত্ৰী আছিল,
কেতিয়াবা কাজিৰঙালৈ কাৰোবাৰ মনত পৰিছিল নেকি? আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাজিৰঙালৈ অহাই নহয়, এটা ৰাতি কাজিৰঙাত থাকি গোটেই বিশ্বক কাজিৰঙাৰ বিষয়ে জনাই দিছে যাতে ভাৰতবৰ্ষৰ এই অসমৰ পৰ্যটন ক্ষেত্ৰখন আগবাঢ়িব লাগে। এই ধৰণৰ মৰম আজি আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাক দেখুৱাইছে। প্ৰতিটো সময়ত অঞ্চলটোৰ উন্নয়নৰ কাৰণে তেওঁ সদায় কয় যে অসম উত্তৰ পূৰ্বাঞ্চল ইখান কোণ সূৰ্য উঠা দেশ, আৰু এই সূৰ্য উঠা দেশৰ সকলো দিশতে উন্নয়ন কৰিব পাৰিলে ভাৰতবৰ্ষৰ উন্নয়ন হ'ব। তাৰ মানে অসমখনৰ প্ৰতি মৰম চাওক। এই মৰম কৰা প্ৰধানমন্ত্ৰীজনকে এইবাৰ ভাৰতবাসীয়ে সিদ্ধান্ত লৈছে যে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব। আৰু আমাক ইমান মৰম কৰা প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি আমাৰ দায়িত্ব এটাই যে অসমৰ 14খন আসনৰ 14খনেই তেখেতক যাতে উপহাৰ দিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে কাম কৰা, আৰু সেই কাম আমি সকলোৱে কৰিব লাগিব। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক উপহাৰ দিবৰ কাৰণে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক শক্তিশালী কৰিবৰ কাৰণে এই নিৰ্বাচনত সকলোৱে হিলদল ভাঙি ওলাই আহিছে। আপোনালোকে আজি এই প্ৰখৰ ৰ'দতো ওলাই আহিছে, এইকাৰণে আপোনালোকে বিচাৰে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শক্তিশালী হ'ব লাগিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাৰতবৰ্ষৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব লাগিব। আৰু আমি সেই বিকাশৰ জয়যাত্ৰা, সুৰক্ষাৰ জয়যাত্ৰা আমি আগবঢ়াই নিব লাগিব। আৰু সেইকাৰণে এই নিৰ্বাচনটো হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰা, আৰু সেইকাৰণে সকলো জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্মাৱলম্বী সকলোৱে ওলাই আহি অহা 7 তাৰিখে হ'বলগীয়া এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক পদুম ফুলৰ চিহ্নত ভোট দি বিপুল ভোটত বিজয়ী কৰক। তাৰ কাৰণে আপোনালোক সকলোকে মই আহ্বান জনাইছোঁ। আমি এখন সুন্দৰ ভাৰতবৰ্ষ বিচাৰোঁ, এখন সুন্দৰ অসম বিচাৰোঁ। আমি ভাৰতবৰ্ষ বিশ্বগুৰু হোৱাটো বিচাৰোঁ, কাৰণ এইখন ভাৰতবৰ্ষ বিশ্বগুৰু আছিল। সময়ৰ হতত আমি কিছু শাসন কৰিছিল ইংৰাজী, ব্ৰিটিছে শাসন কৰিছিল আমাক 200 বছৰ। সেই ইংলেণ্ডৰ অৰ্থনীতিক আজি পিছ পেলাই ভাৰতবৰ্ষ বিশ্বৰ 5ম অৰ্থনীতি হৈছে একমাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। আজি আমাৰ মোদী ডাঙৰীয়াই কৈছে যে আগন্তুক দিনত আমি চাইনাকো পিছ পেলাই ভাৰতবৰ্ষ বিশ্বৰ 3য় অৰ্থনীতি হ'ব লাগিব। তাৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী আজি কাম কৰিছে। সেইজন প্ৰধানমন্ত্ৰীক আমি শক্তিশালী কৰিব লাগিব। আৰু এই বিশ্বগুৰু ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য অসম হ'ব লাগিব। আপোনালোকৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় কয় যে ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম থাকিব লাগিব। তাৰ কাৰণে দিন ৰাতি একাকাৰ কৰি মানুহজনে কাম কৰিছে। আমিও তেওঁৰ লগত কাম কৰাৰ সৌভাগ্য পাইছোঁ। প্ৰতিটো জাতি জনগোষ্ঠী, প্ৰতিটো অঞ্চলৰ মানুহে আজি তেওঁৰ লগত কাম কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰ, কিন্তু আমি কি চৰকাৰ বুলি কওঁ? মিত্ৰ দলৰ চৰকাৰ। কাৰণ আমাৰ লগত AGP আছে, অসমীয়া আৱেগ অনুভূতি। আজি আমাৰ লগত টংকেশ্বৰ ৰাভা আছে, ৰাভা যৌথ মঞ্চ, অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ আৱেগ। আমাৰ লগত UPPL আছে, অসমৰ বড়ো ভূমিপুত্ৰসকলৰ আৱেগ। আমাৰ লগত গণশক্তি আছে, মিচিংসকলৰ আৱেগ। আমাৰ লগত তিৱা আছে, ৰাভা আছে, মিচিং, কাৰ্বি সকলোৱে মিলি আজি আমাৰ নেৰলটোক নেতৃত্ব দিছে, মিত্ৰ দলক নেতৃত্ব দিছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰে প্ৰতিটো জাতি জনগোষ্ঠীৰে অভাৱ অসুবিধাসমূহ সম্পূৰ্ণৰূপে নিৰাময় কৰি এখন সমন্বয়ৰ অসম যাতে বৰ অসম আমি গঢ় দিব পাৰোঁ। অলপ আগতে টংকেশ্বৰ ৰাভা ডাঙৰীয়াই কৈ গ'ল যে আপোনালোকৰ যিসমূহ ডিমাণ্ড আছিল, যি মুখ্য ডিমাণ্ডসমূহ আজি আমি কেন্দ্ৰ চৰকাৰৰ ওচৰলৈ পঠিয়াই কেন্দ্ৰ চৰকাৰেও সেই সন্মতি পৰ্যায়লৈ আহিছে যাতে আমি সকলোৱে মিলি সেই কথাবিলাকৰ সমাধান সূত্ৰ উলিয়াব পাৰোঁ। আজি অসমখনৰ এনেকুৱা দিন আছিল যে আমি প্ৰতিটো জাতি জনগোষ্ঠী ইমান আনন্দৰে ইমান সমন্বয়েৰে বাস কৰিছিলোঁ যে আমি সকলোকে লৈ তাক গৌৰৱ কৰিছিলোঁ। মহাপুৰুষ শংকৰদেৱৰ বৰ অসম, চিলাৰায়ৰ বৰ অসম,
চুকাফাৰ বৰ অসম আমি সকলোৱে গৌৰৱ কৰিছিলোঁ যে ইটো আৰু সিটো জাতিৰ মাজত ইমান সমন্বয় আমি সৰুতে কেতিয়াও ভাবিব পৰা নাছিলোঁ যে বড়ো আৰু অসমীয়া মানুহৰ ক'ৰবাত সংঘাত হ'ব ৰাভা আৰু বড়ো মানুহৰ ক'ৰবাত সংঘাত হ'ব এইবিলাক আমাৰ কাৰণে কল্পনাৰ অতীত আছিল কিন্তু আমি চকুৰ আগত দেখিলোঁ যে আমাৰ যিবিলাক কল্পনাৰ অতীত আছিল এই কংগ্ৰেছ দলৰ অদূৰদৰ্শী চিন্তা চৰ্চা আৰু আমাৰ মাজত ভাতৃত্ব ঘাটি সংঘৰ্ষবিলাকে এনেকুৱা পৰ্যায়লৈ লৈ গ'ল যে ইটোৱে যিটো জনগোষ্ঠী সিটো জনগোষ্ঠীৰ লগত ভাই ভাইৰ মাজত সংঘাত আহি গ'ল আমি গম নোপোৱাকৈ যোৱা প্ৰায় 1.5-2 দশক আমি তেনেকুৱা এক সংঘাতৰ মাজেৰে আগবাঢ়িব লগা হ'ল আজি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত থকা এই অবিশ্বাস এই অসুবিধাসমূহ এটা এটাকৈ সমাধান কৰি আনি এনেকুৱা পৰিৱেশ হ'ল যে আমি প্ৰতিটো জাতি জনগোষ্ঠীয়ে একেলগে হাতত হাত ধৰি আগবাঢ়ি যোৱাৰ এটা পৰিৱেশ ৰচনা হ'ল আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই একমাত্ৰ এনেকুৱা এজন নেতা যে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰে মনৰ কথা বুজি পায় সকলোকে লৈ তেওঁ এখন সমন্বয়ৰ অসম সুমধুৰ অসম সকলোৱে ভাল পোৱা সকলোৰে মাজত এটা সুন্দৰ সুসম্পৰ্কৰ অসম আজি সৃষ্টি কৰিবলৈ গৈ আছে আজি বড়ো ভূমিত আজি সংঘাত নোহোৱা হ'ল কাৰ্বি ভূমিত সংঘাত নোহোৱা হ'ল প্ৰতিটো অঞ্চলতে এই সংঘাতবিলাক লাহে লাহে নোহোৱা হয় এখন সুন্দৰ অসম শান্তিৰ অসম হ'ল আৰু এই শান্তিৰ অসমত এতিয়া উন্নয়নৰ বন্যা বৈছে আপোনালোকে জানি আচৰিত হ'ব যে যোৱা 2-3 দশকত আমি ইমান হেৰুৱালো যি এতিয়া বিশ্লেষণ কৰিলে মনত দুখ লাগে যে এটা এটা আন্দোলন এটা এটা প্ৰতিবাদ এটা এটা বন্ধই কিমান কোটি কোটি টকা নষ্ট কৰিলে যোৱা এটা বছৰ অসমৰ মাত্ৰ 2খন জিলাত শিৱসাগৰ আৰু ডিব্ৰুগড় 2খন জিলাত কোনো প্ৰতিবাদ হোৱা নাই বন্ধ হোৱা নাই ধৰ্ণা হোৱা নাই আৰু সেই 2খন জিলাত প্ৰতিবাদ নোহোৱা কাৰণে অসমত তেলৰ ৰয়েলটি আমি 1000 কোটি টকা বেছি পাইছোঁ 1000 কোটি টকা মানে 2খন মেডিকেল কলেজ বনাব পাৰি তাৰমানে যোৱা 10-20 বছৰত আমি কিমান হাজাৰ কোটি টকা ধ্বংস কৰিছোঁ অকল আমাৰ মাজৰ এইবিলাক চিন্তা সংঘাতৰ কাৰণে আৰু এই কামবিলাক আজি নোহোৱা হৈ আহিছে কাৰণে অসমৰ উন্নয়নৰ বন্যা আৰম্ভ হৈছে অসমৰ সকলো দিশৰ উন্নয়ন আজি প্ৰতিখন জিলাতে আমি মেডিকেল কলেজ আৰম্ভ কৰিছোঁ প্ৰতিটো অঞ্চলতে নতুন নতুন অনুষ্ঠান ৰাস্তা ঘাট হৈছে এই অঞ্চলবিলাকলৈ আমি আগতেও আহোঁ এতিয়া গাঁৱলৈ সোমাই গ'লে হয় আমাৰ অসুবিধা আৰু আছে কিন্তু গাঁৱলৈ সোমাই গ'লে যিমান পকা ৰাস্তা দেখিবলৈ পাওঁ সেয়া আমাৰ চৰকাৰৰ দিনত বনোৱা আৰু আমি গৌৰৱেৰে ক'ব পাৰোঁ যে তেনেকুৱা ধৰণে তৃণমূল পৰ্যায়ত প্ৰতিজন মানুহক সহায় কৰিব পৰা কাম এইখন চৰকাৰে কৰিছে এইখন চৰকাৰ অহাৰ পিছত আজি গাঁৱে গাঁৱে উন্নয়নৰ কাম এতিয়া মই জল জীৱন মিছন বা মই PHCD ডিপাৰ্টমেণ্টৰ মন্ত্ৰী এটা মই ইয়াত থিয় হৈ আছোঁ মই সন্মুখতে দেখি আছোঁ যে আমাৰ ডাঙৰ টেংকি এটা ৰৈ আছে যে গাঁৱৰ মানুহক পানী দিবৰ কাৰণে আমি জল জীৱন মিছনৰ সেই ধৰণৰ আঁচনি কৰিছোঁ যাতে প্ৰতিজন মানুহৰ ঘৰত টেপ যোগে বিশুদ্ধ খোৱা পানী দিব পাৰোঁ মোদী ডাঙৰীয়াৰ সপোন আছিল যে 2024 চনৰ ভিতৰত আমি যেন প্ৰতিজন মানুহৰ ঘৰত টেপ যোগে বিশুদ্ধ খোৱা পানী দিব পাৰোঁ যাতে মানুহৰ অভাৱসমূহ দূৰ কৰিব পাৰোঁ মানুহৰ বেমাৰ আজাৰ কমাই দিব পাৰোঁ সেই লক্ষ্যৰে আজি আমি কাম কৰিছোঁ অসমত প্ৰায় 75% মানুহৰ ঘৰত আমি এনেদৰে টেপ যোগে পানী দিবলৈ সক্ষম হ'লোঁ আৰু ডিচেম্বৰ মাহৰ ভিতৰত আমাৰ লক্ষ্য যে 100% মানুহৰ ঘৰত যাতে টেপ যোগে পানী দিব পাৰোঁ মই ডিপাৰ্টমেণ্টৰ কথা এইকাৰণে কৈছোঁ এইটো মোৰ বিভাগ আজি ঠিক তেনেদৰে মোদী ডাঙৰীয়াৰ লক্ষ্য হ'ল যে প্ৰতিজন মানুহক যাতে একোটাকৈ পকা ঘৰ দিব পাৰে কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে কোনো মানুহে যাতে কেঁচা শৌচাগাৰ ব্যৱহাৰ কৰিব নালাগে সেই ধৰণে আজি স্বচ্ছ ভাৰতেই কওক প্ৰধানমন্ত্ৰী আৱাস যোজনাই কওক এই আঁচনিবিলাক একেবাৰে চেচুৰেশ্যন পইণ্ট সমাপ্তিৰ পৰ্যায়লৈ লৈ গৈছে আগতে কংগ্ৰেছৰ দিনত কি আছিল যে এইবাৰ 1000 PMY ঘৰ দিব তাকো দালালবিলাকে পইচা উঠাই এনেকুৱা কৰে যে দুখীয়া মানুহে পইচা দিয়াৰ বাহিৰে কোনো উপায় নাথাকে
আজি আমাৰ চৰকাৰে কি কৈছে যে 100% মানুহকে আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰে সামৰিব খোজো, যাৰ কেঁচা ঘৰত থাকে, যোন মানুহে প্লাষ্টিকৰ ঘৰত থাকে। আমি পৰ্যায়ক্ৰমে আজি বনাই গৈ আছো। এইবাৰ আকৌ সিদ্ধান্ত লৈছে যে অহা বছৰলৈকে অহা নিৰ্বাচনৰ পিছত আৰু 5 কোটি মানুহক সুন্দৰভাৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰে ঘৰ দিয়া হ'ব, যাতে 100% মানুহকে এই ধৰণে আমি সামৰি ল'ব পাৰোঁ। আজি অসমত চাওক 10টা বছৰত প্ৰায় 20 লাখ মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়া হৈছে। হয়, এতিয়াও গাঁৱত পাব লগা আছে। গাঁৱলৈ গ'লে বহুত মানুহে কয় এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে অহা চৰকাৰৰ দিনত 5 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়া হ'ব, যাতে প্ৰতিজন দুখীয়া ঘৰ নাই থকা মানুহক আমি ঘৰ দিব পাৰোঁ। 1250 টকা হ'ল, 19 লাখৰ পৰা 27 লাখ হ'ল। সুন্দৰভাৱে প্ৰতিটো মাহৰ 10 তাৰিখে প্ৰতিগৰাকী আই মাতৃৰ একাউণ্টত আমি অৰুণোদয়ৰ জৰিয়তে 1250 টকাকৈ দি আছো। এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আগন্তুক দিনত আমি প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালৰে এগৰাকীকৈ আই মাতৃক যাতে অৰুণোদয় দিব পাৰো, তাৰ কাৰণে আমাৰ চৰকাৰে কাম কৰিব। এতিয়া আপোনালোকৰ যিসকলে অৰুণোদয় পাই থকা নাই, সুন্দৰভাৱে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে আমি পৰ্যায়ক্ৰমে এগৰাকী মহিলাক আমি অৰুণোদয় দিয়াৰ সিদ্ধান্ত লৈছোঁ। এইবিলাক কিয় কৰা হৈছে? যাতে আমি প্ৰতিটো অঞ্চলত, গ্ৰাম্য অঞ্চলত থকা মানুহৰ জীৱন ধাৰণৰ নিম্ন আয়ৰ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড আমি উন্নত কৰিব পাৰোঁ। ৰাস্তা ঘাট উন্নয়নৰ লগে লগে সামাজিক সুৰক্ষা, তাৰ লগে লগে প্ৰতিটো ৰাইজৰে অৰ্থনৈতিক উন্নয়ন আমাৰ লক্ষ্য। সেই লক্ষ্যৰে আজি আমাৰ চৰকাৰখনে কাম কৰিছে। যোৱা কেইদিনমান আগত আমি সেল্ফ হেল্প গ্ৰুপৰ প্ৰতিগৰাকী মহিলাকে 10,000 টকা দিয়াৰ কাৰণে ফৰ্ম ফিল আপ কৰিব দিছিলোঁ। আপোনালোকে কিমানে ফৰ্ম ফিল আপ কৰিছে আমাৰ হাত দাওকচোন। চবেই কৰিছে, মোটামুটি লাখপতি পাই দিওঁ। এতিয়া আমি প্ৰথম বছৰ 10,000 টকা দিম, অহা বছৰ 25,000 টকা দিম, তাৰে 12,500 টকা ছাবচিডি, 12,500 টকা বেংক লোন। মহিলাক লাখপতি বাইদেউ দিয়ে, সেল্ফ হেল্প গ্ৰুপৰ পইচাও দিয়ে, ৰেচন কাৰ্ডো দিয়ে, হয় নহয়, অৰুণোদয় দিয়ে। আমাক একো নিদিয়ে বুলি মাজে মাজে কমপ্লেইন কৰে, হয়নে নহয়? আমাৰ দাদাবিলাকৰ এনেকুৱা সমস্যা হয়নে নহয়? কেতিয়াবা কেতিয়াবা অৰুণোদয়ৰ পইচা সোমালে ঘৈণীয়েকৰ ওচৰত গৈ ক'ব লগা হয়, অলপমান পইচা দিয়াচোন খৰচ কৰিবৰ কাৰণে। লাগেনে নাই? কাক কাক কয়? ল'ব লগা হয়। এতিয়া এইবিলাক বহুত অসুবিধা। সেইকাৰণে এইবাৰ অলপ পুৰুষৰ কথাও চিন্তা কৰিব লাগিব, লাগিবনে নাই? অকল মহিলাৰ কথা চিন্তা কৰিলে হ'ব নেকি? এবাৰ পুৰুষৰ অলপ কথা চিন্তা কৰিব লাগিব। খুব ভাল লাগিছে ন মনখিনি, সকলো পুৰুষৰ মনটো ভাল লাগিছে। কিবা এটাতো চিন্তা কৰিছে চৰকাৰে এইবাৰ পুৰুষৰ কাৰণে। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, এইবাৰ আমাৰ চৰকাৰে মহিলাৰ আঁচনিৰ লগে লগে অলপ পুৰুষৰ কথাও চিন্তা কৰিছে। আমাৰ প্ৰতিটো পৰিয়ালৰ যিজন মূল আয়কৰ্তা থাকে, যাৰ ইনকামেৰে পৰিয়ালটো চলে, যদি হঠাৎ তেওঁৰ কিবা এটা দুৰ্ঘটনা হয়, হঠাৎ যদি তেওঁ ঢুকাই যায়, তেন্তে পৰিয়ালটো চলিব নোৱাৰা হয়, পৰিয়ালটোৰ হাহাকাৰ অৱস্থা হয়। সেইকাৰণে আমাৰ চৰকাৰে এইবাৰ চিন্তা কৰিছে যে প্ৰতিটো পৰিয়ালৰ মূল ব্যক্তিজন, যাৰ উপাৰ্জনেৰে পৰিয়ালটো চলি থাকে, মূল ইনকাম কৰা মানুহ, তেওঁ সেই মানুহজনক আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰীৰ জীৱন বীমা আঁচনিৰ জৰিয়তে 2 লাখ টকা আৰু প্ৰধানমন্ত্ৰীৰ দুৰ্ঘটনা বীমা আঁচনিৰ জৰিয়তে 2 লাখ টকাৰ জীৱন বীমা আৰু দুৰ্ঘটনা বীমা কৰি দিব, যাৰ প্ৰিমিয়াম অসম চৰকাৰে পেমেণ্ট কৰিব, যাতে পৰিয়ালটো সুৰক্ষিত হৈ থাকিব পাৰে। এইবাৰ কেইদিনমান আগত আপোনালোকৰ ঘৰে ঘৰে গৈ ছাৰ্ভে কৰি আহিছে নাই? ঘৰে ঘৰে গৈ ছাৰ্ভে কৰিছে নাই? গতিকে আমি এই ইলেকশ্যনৰ পিছতে এই কথাবিলাক চিন্তা কৰি যে আমাৰ পৰিয়ালবিলাকক সুৰক্ষা দিয়া, প্ৰতিটো পৰিয়ালৰ ৰেচন কাৰ্ডৰ বিপৰীতে একোটাকৈ অৰুণোদয় দিয়া, এই কামবিলাক আৰম্ভ কৰিম। হ'বনে নাই? ল'ৰাৰ দায়িত্ব মাক বাপেকে ল'ব আৰু ছোৱালীৰ দায়িত্ব আপোনালোকৰ মৰমৰ মুখ্যমন্ত্ৰী, আপোনালোকৰ মৰমৰ মামা হিমন্ত মামাই ল'ব বুলি কৈছে। কাৰ কাৰ ছোৱালী আছে? ছোৱালী থকা মানুহ কম নেকি? হাত চাপৰি যে কমকে মাৰিছে।
চবৰে ছোৱালী আছে দেখোন ছোৱালী থকা মানুহে বেছি দেখোন গতিকে ছোৱালীবিলাকৰ দায়িত্ব ল'ম বুলি কওঁতে বেয়া পাইছে নেকি ল'ৰাৰো ল'ব লাগিছিল ল'ৰাৰ আমি অলপ পিছলৈ চিন্তা কৰিম ছোৱালীবিলাক উচ্চ শিক্ষিত হ'ব লাগিব সেইকাৰণে হিমন্ত মামাই কৈছে যে এইবাৰ ছোৱালীৰ দায়িত্ব হিমন্ত মামাৰ হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'ব তেওঁলোকক 10,000 টকা যি ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীত এডমিশ্যন ল'ব তেওঁলোকক 12,500 টকা আৰু যি ছোৱালীয়ে ডিগ্ৰী পাছ কৰি মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন ল'ব তেওঁলোকক 25,000 টকাকৈ দিয়াৰ সিদ্ধান্তলৈ অসম চৰকাৰে নিযুত মইনা নামেৰে এখন আঁচনি আনিছে যোৱা বিধানসভাত আমি বাজেটত এই আঁচনিখন ঘোষণা কৰিছোঁ এইবাৰ এডমিশ্যন লোৱাৰ পিছতে এই পইচাবিলাক পোৱা আৰম্ভ হ'ব গতিকে আমি আই মাতৃ পুৰুষসকল ল'ৰা ছোৱালী সকলোৰে আঁচনিৰ কথা চিন্তা কৰিছোঁ যাতে সকলোকে লৈ সকলোৰে উন্নয়ন কৰিব পাৰোঁ চিন্তা কৰক যে ক'তো এটাও দুৰ্নীতি নোহোৱাকৈ কোনো ধৰণৰ স্বজন তোষণ দুৰ্নীতি একো নোহোৱাকৈ সুন্দৰভাৱে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দি দেখুৱালোঁ যি ধৰণে আমি কৰিছিলোঁ সেই ধৰণে কৰি দেখুৱালোঁ আজি গাঁৱৰ সাধাৰণ মানুহৰ ল'ৰা ছোৱালী কোনোবা খেতিয়কৰ ল'ৰা কোনোবা শ্ৰমিকৰ ল'ৰা নিজৰ বিদ্যা বুদ্ধিৰে সুন্দৰভাৱে 3rd গ্ৰেড 4th গ্ৰেডৰ পৰা ACS APS লৈ পাব পৰা হৈছে ৰাইজে এতিয়া কি কৰিব লাগিব ৰাইজে কৰিব লাগিব যে অহা 7 তাৰিখে আপোনালোক সকলোৱে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তিশালী কৰিবৰ কাৰণে বিজুলী কলিতা মেধিক পদুম ফুলৰ চিহ্নত ভোট দি বিপুল ভোটত বিজয়ী কৰিব লাগিব এয়াই হ'ল আপোনালোকৰ কাম গতিকে মই আপোনালোকৰ মাজত সেই আহ্বান লৈ সেই আশীৰ্বাদ বিচাৰি আহিছোঁ যে বিজুলী কলিতা মেধি এগৰাকী অত্যন্ত সহজ সৰল আমাৰ দলৰ ভাল কাৰ্যকৰ্তা একেবাৰে সাধাৰণ পৰিয়ালৰ পৰা আহি আজি আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ আপোনালোকৰ দৰে পৰিয়ালৰ ছোৱালী পৰিয়ালৰ বোৱাৰী আপোনালোকৰ অভাৱ অভিযোগ বুজি পাব আপোনালোকৰ লগত একেলগে কাম কৰিব আমি যাতে দ্বৈত ইঞ্জিনৰ চৰকাৰখন এই পশ্চিম গোৱালপাৰাটো সুন্দৰভাৱে চলাব পাৰোঁ এতিয়াতো আমাৰ এটা ইঞ্জিনো নাই এটাও ইঞ্জিন নাই MLA নাই MPও নাই গতিকে এইবাৰ অন্তত MP গৰাকীক নিৰ্বাচন কৰি দি একেলগে বিজুলী কলিতা মেধিক MLA MP দুইটাই কৰি দিয়ক যাতে আমি সুন্দৰভাৱে দ্বৈত ইঞ্জিনৰ চৰকাৰ এখন চলাব পাৰোঁ 26ৰ পিছততো পশ্চিম গোৱালপাৰাবাসীয়ে এইবাৰ সুন্দৰভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ দিব তাত আমাৰ কোনো সন্দেহ নাই পশ্চিম গোৱালপাৰা অহাবাৰ আমাৰ দখলতে থাকিব গতিকে 26ৰ পিছত আৰু এটা ইঞ্জিন লাগিয়ে যাব এতিয়াতো এটা ইঞ্জিনো নাই কমসে কম এটা ইঞ্জিনকে আমি দুটা ইঞ্জিনৰ গতিৰে চলাবলৈ চেষ্টা কৰিম যাতে এই অঞ্চলৰ ৰাইজৰ উন্নয়ন আমি সদায় কৰিব পাৰোঁ গতিকে মই বেছি দীঘলীয়া বক্তব্য নিদিওঁ আপোনালোক সকলোকে ধন্যবাদ দিছোঁ ইয়াৰ পিছত মই আকৌ বকলৈ যাবলগীয়া আছে তাতো 3 বজাতে যোৱা কথা আছিল এতিয়া 3 বাজিলে মই বকলৈকে যাওঁ আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া শক্তিশালী কৰক আপোনালোকে আপোনালোকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিবৰ কাৰণে আপোনালোকৰ মৰমৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক পদুম ফুলৰ চিহ্নত ভোট দি বিপুল ভোটত বিজয়ী কৰিব বুলি আশা ৰাখি মই আপোনালোক সকলোৰে শ্ৰী চৰণত সেৱা জনাই মই মোৰ বক্তব্য ইমানতে সামৰি মাৰিলোঁ ধন্যবাদ ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি এটা নাচিবৰ কাবাৰ মন আছে নেকি কাৰ কাৰ নাচিব মন আছে নাচিব একদম আগত আহি যাওক যোনে যোনে নাচে ইমিডিয়েট আগত আহি যাওক কাৰ কাৰ নাচিব মন আছে পিছফালে কাৰ কাৰ নাচিব মন আছে সোনকালে আহি যাওক বাজনা বজোৱাটো পুৰা ৰেডি কৰা চবে নাচিবৰ কাৰণে ৰেডি আছে তোমাৰ বাজনাটো ৰেডি কৰা আৰু লগালগ বজাই দিয়া বাইদেউ আগত আৰু কৰে আহি গ'ল গুৱাহাটীত আমি অতি কমেও 6 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ম
আৰু অসমৰ 14টা সমষ্টিৰ ভিতৰত আটাইতকৈ বেছি ভোটৰ ব্যৱধানত বিজয়ী হ'ম আমি গুৱাহাটী। গতিকে গুৱাহাটী যেতিয়া আটাইতকৈ বেছি ভোটৰ ব্যৱধানত জয়ী হ'ম তাত আৰু কি প্ৰত্যাহ্বান। অসমৰ 14টা সমষ্টিৰ ভিতৰত আটাইতকৈ বেছি ব্যৱধান থাকিব গুৱাহাটী। এতিয়া ৰাইজ আনন্দিত হৈছে। ধুবুৰীত থাকিলে অকণমান হ'লেও শংকাত আছিল যে জিকিব নে নিজিকিব। এতিয়া গুৱাহাটীত সকলোৱে আনন্দৰে আছে যে বিপুল ভোটত বিজয়ী হ'ব। গতিকে পশ্চিম গোৱালপাৰাততো মই আনন্দৰ লহাৰ দেখিছোঁ। চাৰিওফালে অকল উৎসাহ যে অন্ততঃ ধুবুৰীত থাকিলে, কাৰণ ধুবুৰীও আমি জিকিম সেইটো এটা বেলেগ কথা, কিন্তু ধুবুৰীটো আগতে এনেকুৱা আছিল যে ধুবুৰীটো জিকিব নোৱাৰা সমষ্টি আছে, কিন্তু গুৱাহাটীটোতো জিকিব একেবাৰে নিশ্চিত। সেইকাৰণে পশ্চিম গোৱালপাৰাবাসী ৰাইজ অত্যন্ত আনন্দত আছে যে তেওঁলোকে জানে যে বিপুল ভোটত বিজয়ী হ'ব। ধুবুৰীত প্ৰথম দিনাই যাম বুলি কৈছে, নাযাওঁ বুলি কেতিয়াও কোৱা নাই, যাম বুলি কৈছে। আৰু আজিও আমি কওঁ যে ধুবুৰী আমাৰ কাৰণে প্ৰত্যাহ্বান, কিন্তু ধুবুৰী এইবাৰ আমি জিকিব পাৰোঁ। তিনি গগৈ আপোনালোকৰ মাজত আছে, ৰাইজৰ মাজত তিনি গগৈ নাই। ৰাইজৰ মাজত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে। 14খনৰ 12খনত 100% জিকিম, এখনত তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব, এখনত এতিয়ালৈকে জিকিম বুলি ক'ব নোৱাৰি। কিন্তু আমাৰ লক্ষ্য হ'ল 14খনৰ 14খন। এতিয়া হাতত দুদিন আছে, গতিকে আমি দুদিনত 14খনৰ 14ই জিকিব পাৰোঁ। কিন্তু আমি 12খনত জিকিমেই, 13 নম্বৰখনত জিকিম বুলিয়ে ধৰিছোঁ। খুব প্ৰতিদ্বন্দ্বিতা হৈছে। 14 নম্বৰখন আমাৰ চিট নহয়, তথাপিতো আমি জিকাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ আৰু জিকাৰ পৰিৱেশ লাহে লাহে আহিছে। অহাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ধুবুৰীলৈকে যাব। মই ভাবোঁ যে তেখেতৰ এই যাত্ৰাই আৰু আগবঢ়াই নিব আৰু শেষলৈকে গৈ 4 জুনলৈ দেখিব আমি 14ৰ 14ই জিকিলোঁ। কংগ্ৰেছটোৱে অভাৰ কনফিডেঞ্চত থাকি থাকি 0 হৈ গ'ল। কংগ্ৰেছটো সদায় অভাৰ কনফিডেঞ্চত থাকে, এইটো আজি নহয়, একেবাৰে অতীজৰ পৰা অভাৰ কনফিডেঞ্চত থাকোঁতে থাকোঁতে 0 হৈ গ'ল। এইবাৰ 0লৈকে গুচি যাব অভাৰ কনফিডেঞ্চত। মীৰা বৰঠাকুৰ হ'ল কাগজৰ বাঘ। মীৰা বৰঠাকুৰক গাঁৱৰ মানুহে ক'ত চিনি পায়? মীৰা বৰঠাকুৰক টিভিতহে মাজে মাজে দেখি থাকে। টিভিত দেখা মানুহৰ মানে টিভিত দেখি থাকিলে ৰাইজে ভোট দিব বুলি কিয় ভাবে? ৰাইজে ভোট দিয়া মানুহজনে ৰাইজৰ মানুহ হ'ব লাগিব। ৰাইজৰ ভোট পাবৰ কাৰণে দলটোৰ সংগঠন থাকিব লাগিব। আজি দহাত কংগ্ৰেছ দলৰ সংগঠন আছে নে ৰাইজৰ মাজত তেওঁৰ চিনাকি আছে? গতিকে এই কাগজৰ বাঘবিলাক এনেকৈয়ে চলি থাকে। ইলেকশ্যনৰ পিছত গম পাই যে এইবিলাকৰ কোনো ভেলু নাই। চাওক, মই এই অলিত কল্পনাবিলাকৰ কাৰণে কংগ্ৰেছ দলক সদায় শুভেচ্ছা জনাওঁ। এই ধৰণৰ ধাৰণাবিলাক লৈ লৈ শেষত গৈ গৈ আহি এইবাৰ আটাইতকৈ ডাঙৰ ঘটনাটো হ'ব যে ভাৰতবৰ্ষত 30খনৰ তলৰ আসন আহিব। যোৱাবাৰ 42 আছিল নহয়, এইবাৰ 30ৰ তলত আহিব আৰু এদিন এনেকৈ কংগ্ৰেছটো 0লৈকে গুচি যাব। প্ৰদান কৰি বিজুলী কলিতা মেধি ডাঙৰীয়াক জয়যুক্ত কৰি আমি মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে ইয়াৰ সমবেত হৈছোঁ। আৰু এইবাৰ আমি সকলোৱে গোটেই ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিক, প্ৰতিজন জনতা, প্ৰতিজন জনসাধাৰণ, অসমৰ প্ৰত্যেকজন ব্যক্তি, জাতি, জনগোষ্ঠী, ধৰ্মৰ মানুহে একত্ৰিত হৈ গোটেই বিশ্বক নেতৃত্ব দিবৰ কাৰণে, ভাৰতবৰ্ষক বিশ্বক নেতৃত্ব কৰিবৰ কাৰণে, গোটেই ভাৰতবৰ্ষক বিশ্বগুৰুৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, নেতৃত্ব প্ৰদান কৰিবৰ কাৰণে আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ আসন অধিষ্ঠ কৰাৰ কাৰণে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে আমি চাবৰ কাৰণে সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। আৰু সেইকাৰণে নিৰ্বাচন কোৱা হৈছে, মোদী নিৰ্বাচন তৃতীয়বাৰৰ কাৰণে মোদী চৰকাৰ সেইকাৰণে কোৱা হৈছে। আৰু এই মোদী চৰকাৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠ কৰাব লাগিলে আমি গুৱাহাটী লোকসভা সমষ্টিৰ তৰফৰ পৰা বিজুলী কলিতা মেধি ডাঙৰীয়াক পদুম ফুলৰ চিনত ভোট প্ৰদান কৰি জয়যুক্ত কৰিবৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈছোঁ। পদুম ফুলৰ কি চিনত? পদুম ফুলৰ চিনত। গতিকে আপোনালোকে কওক, কাক ভোট দিম? কাক ভোট দিম? বিজেপি। কাক ভোট দিম? মোদী। কাক ভোট দিম? হিমন্ত বিশ্ব শৰ্মা। কাক ভোট দিম? বিজুলী কলিতা মেধি। কাক ভোট দিম? জয়ন্ত মল্ল বুঢ়া ডাঙৰীয়া। হয়, গতিকে সেইকাৰণে কওক, আকৌ এবাৰ বিজেপি চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। দুইটা একে। ভুল নকৰিব, আপোনালোকে ভুল নকৰিব। কংগ্ৰেছে ক'ব পাৰে কাটা হাতখন লৈ পেলাই বিৰাট ভাল, কাটা হাতখনৰ কাম নাই, আৰু সেইখন কাটা হাতখনো এই লেবেৰা হাতখন, এইখন হাতটো আমি ভাল ব্যৱহাৰ নকৰোঁ, হয় নাই? গতিকে কংগ্ৰেছৰ এই লেব হাতৰ বেয়া কাটা হাতখন, গতিকে 7 তাৰিখলৈকে বাৰীৰ পিছফালে যি বেয়া বস্তু আছে তাত পেলাই থৈ দিব আপোনালোকে। মই আপোনালোকে আহ্বান জনালোঁ। গতিকে আপোনালোকে কওক, বলো ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। আকৌ এবাৰ
শর্মা বিজুলী কলিতা মেধি বিজুলী কলিতা মেধি বিজুলী কলিতা মেধি গন্ধমূল্য বড়ুয়া গন্ধমূল্য বড়ুয়া গন্ধমূল্য বড়ুয়া বহুত বহুত ধন্যবাদ।